এইবাৰ আমাৰ ছাত্ৰ সংগঠনে যিখিনি আমাৰ সমৰ্থন কৰিবলগীয়া এইখিনিতে সমৰ্থন কৰিছে। AVMC যোৱাকালি মুকলিভাৱে সমৰ্থন জনাইছে। চাওতালী ছাত্ৰ সন্থা ইতিমধ্যে তেওঁলোকে সমৰ্থন দিছে। নাথযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা সমৰ্থন দিছে। কলিতা ছাত্ৰ সন্থাৰ ফালৰ পৰা ইয়াত মানে সমৰ্থন আগবঢ়াইছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই মুকলিভাৱে সমৰ্থন আগবঢ়ায়। বিভিন্ন সংগঠন কোচ ৰাজবংশীসকলৰ সন্মিলনকে ধৰি বিভিন্ন সংগঠনৰ সমৰ্থন আগবঢ়াইছে। আৰু ইতিমধ্যে প্ৰায়ভাগ অসম মানে BTD অঞ্চলত 5 নং লোকসভাৰ সমষ্টিত বিভিন্ন জনগোষ্ঠীৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু তেওঁলোকে এটাই কথাই আগবঢ়াইছে, আমাক শান্তি লাগে আৰু শান্তিৰ পৰিপ্ৰেক্ষিতত নৱচৰণীয়া আমি পাৰ্থক্য যিহেতু সন্মিলিত জনগোষ্ঠীৰ ঐক্য মঞ্চ আমি ভোট গ্ৰহণ কৰিম। এইখিনিয়ে ইতিমধ্যে ৰাইজৰ ফালৰ পৰা মেছেজ। আৰু আমাৰো মেছেজ এইটোৱেই, যিহেতু ইয়াত অকল কোচ ৰাজবংশী মাত্ৰ নহয়, অকল সংখ্যালঘু মাত্ৰ নহয়, তাৰমানে গোটেইখিনি সংগঠন মাত্ৰ নহয়, গোটেই প্ৰায়ভাগ জনগোষ্ঠী ইয়াত সমৰ্থন আগবঢ়াইছে। এই ক্ষেত্ৰত নৱচৰণীয়া জিকি যাব আৰু প্ৰায়ভাগসকলে সমৰ্থন আগবঢ়াইছে আৰু এটা ভাল পৰিৱেশ আহিছে। আগৰ নিচিনা এইবাৰো হ'ব আৰু এটা ভাল গতিত নৱচৰণীয়া ওলাই যাব। কি কাৰণত আচলতে নৱচৰণীয়া ভোট দিব লাগে, ৰাইজে কিয় ভোট দিব? এইখিনি কথা নিশ্চয় আপোনালোকে জ্ঞাত। 14 চনত BTD অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহে ইয়াত সংখ্যালঘু হওক, আদিবাসী হওক, কোচ ৰাজবংশী হওক, বেংগলী হওক, নেপালী হওক, সকলোৱে কোনো নিৰাপত্তা নাছিল। কোনেও নিৰাপত্তা নাছিল। মানুহে নিৰাপত্তাৰ জড়িত নিজৰ সা সম্পত্তিৰ কাৰণে নিজৰ ঘৰৰ যিটো মানে সা সম্পত্তি, মাটি বা বিভিন্ন নিজৰ জীৱনলৈ যিটো নিৰাপত্তা কোনেও দিব পৰা নাছিল। সেই ক্ষেত্ৰত ৰাজনৈতিক দলৰ ওচৰত বহুবাৰ ইয়াৰ জনসাধাৰণে হাবুডুবু খাব লগা হৈছিল। কংগ্ৰেছে হওক কোনো শান্তি আনিব পৰা নাছিল, BJPয়ে হওক কোনো শান্তি আনিব পৰা নাছিল, আনকি BPF ইয়াত কোনো শান্তি প্ৰদান কৰিব পৰা নাছিল। নিশ্চয় আপোনালোকে জ্ঞাত, এটা দিন নাছিল মানুহক কিডনেপ কৰা, এটা দিন নাছিল মানুহক হত্যা কৰা, এটা দিন নাছিল ব্যৱসায়ীসকলক ATM চিষ্টেম মানে ATM বনোৱাৰ এনেকুৱা এটা পৰিৱেশ আছিল। সেই পৰিৱেশটো সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চই ইয়াত অনাৰ লগে নৱচৰণীয়াক ভোট প্ৰদান কৰাৰ লগে লগে আৰু দিল্লীত প্ৰতিনিধি পঠাৰ লগে লগে ইয়াত সম্পূৰ্ণভাৱে শান্তি প্ৰতিষ্ঠা হৈছে। এতিয়া মানুহখিনি এটা কথাই কৈ আছে, এইটো মোৰ আহ্বান নহয়, এইটো ৰাইজৰ আহ্বান। আমি শান্তি পাইছোঁ। 5 বছৰে বৰ্তমানলৈকে BTDত কোনো অশান্তিৰ পৰিৱেশ নাই। এটা সুস্থভাৱে মানুহখিনি জীয়াই আছে। আৰু সেইকাৰণে কৈছে যে নৱচৰণীয়াই এটা উপযুক্ত প্ৰাৰ্থী আৰু তেওঁ যিমান দিনলৈকে থাকিব এটা শান্তিৰ পৰিৱেশ আহিব বুলি ৰাইজৰ বিশ্বাস আৰু আমাৰো বিশ্বাস। আৰু আমি সেইকাৰণে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চে মানে হ'ল আচলতে ঐক্যতাৰে অহাৰ কাৰণে এটা ভাল পৰিৱেশ হৈছে। ইয়াত কোনো মানে জনগোষ্ঠীৰ মাজত কোনো হাই কাজিয়া, কাৰোবাৰ কোনো জনগোষ্ঠীৰ মাজত বিদ্বেষ এনেকুৱা কোনো মানে আমাৰ মাজত নাই। সকলোৱে ইয়াত মানে একত্ৰিতভাৱে জীয়াই থকাটো বিচাৰিছে আৰু সেই পৰিৱেশ আহিছে আৰু যাৰ কাৰণে